হয় অতি লজ্জাৰ বিষয় এয়া হৈছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপজা ভূমি চাবুৱা উপজা নগৰ এয়া চাবুৱা এই চাবুৱাতে কি অৱস্থা আছে প্ৰায় এমাহ ধৰি এজাক বৰষুণ দিলে কৃত্ৰিম বানৰ সৃষ্টি হয় আৰু কৃত্ৰিম বানেই নহয় কৃত্ৰিম বানৰ ফলত কি অৱস্থা আছে ইতিমধ্যেই আজি কেইবাদিনো ধৰি সমগ্ৰ অসমবাসীয়ে গম পাইছে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰায় ১/৩ অহা যোৱা কৰিব লগা হৈছে গাড়ীৰ ফলত তীব্ৰ যান জঁটৰ সৃষ্টি হৈছে ডিব্ৰুগড় তিনিচুকীয়া সংযোগী এই পথেদি অৰুণাচলৰ পৰাও বহু লোক আহে নিতৌ আছাম মেডিকেল কলেজলৈ তৰিবৰি অতি আৱশ্যকীয় যিকোনো কামতে অহা যোৱা কৰে কিন্তু দুৰ্ভোগ ভুগিব লগা আছে সকলোৱে জানে এয়া নিশ্চিতভাৱে সৰ্বানন্দ সোণোৱালেও ইয়াত গুৰুত্ব দিব লাগে বুলি আমি ভাবোঁ কি অৱস্থা হৈছে ইতিমধ্যে এইডোখৰ স্থানতেই বহু কালিয়ে অন্ততঃ ১০-১২জন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলি খবৰ পোৱা গৈছে তাৰ পিছতো সংশ্লিষ্ট বিভাগে একো ব্যৱস্থা এতিয়ালৈকে গ্ৰহণ কৰা নাই ১০ বাৰ চিন্তা কৰিব লাগিব বিশেষকৈ ৰোগীসকলে আমি অলপ দেৰি কিছু ক্ষণৰ আগত দেখিছিলোঁ এখন ৰোগী আহিছিলে কিন্তু ঘূৰি যাব লগা হ'ল আছাম মেডিকেললৈ এই ভয়ংকৰ এই যান জঁট দেখি এই প্ৰকাণ্ড গাঁত দেখি ৰোগী যাবলৈ ভয় কৰা হৈছে মুঠতে এক অবৰ্ণনীয় পৰিৱেশ হৈছে অনতিপলমে যদি এই পথছোৱাৰ পানী ওলাই যোৱাৰ ব্যৱস্থা নকৰে আৰু ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি নকৰে তেন্তে এই স্থানত যে মানুহ মৃত্যুমুখত পৰিব সেয়া কিন্তু একদম সত্য কথা